মহানগৰীৰ চন্দ্ৰপুৰত ভয়াৱহ পথ দুৰ্ঘটনা চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত বহু দূৰত ছিটিকি পৰে যুৱক মটৰ চাইকেলখন ভাগি চূৰ্ণ বিচূৰ্ণ হৈ যায় গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ প্ৰাগজ্যোতিষ থানা এলেকাৰ ২ নং চন্দ্ৰপুৰত সোমবাৰে বিয়লিৰ ভাগত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হয় আহত যুৱকজন মায়াঙৰ বৰদিয়াৰ মহন্ত বড়ো বুলি জানিব পৰা গৈছে জানিব পৰা অনুসৰি মহন্ত বড়ো নামৰ যুৱকজনে নতুন মটৰ চাইকেল এখন ক্ৰয় কৰি গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ হৈ মায়াঙলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা AS01FL4338 নম্বৰৰ চাৰিচকীয়া বাহন এখনে সন্মুখৰ পৰা প্ৰচণ্ড বেগত খুন্দা মাৰে ফলত মটৰ চাইকেলখন ভাগি যুৱকজন বহু দূৰত ছিটিকি পৰে পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চাৰিচকীয়া বাহনখন জব্দ কৰাৰ লগতে আহত যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে